Its presence is not felt, but its absence makes all things tasteless. নমস্কাৰ। এনেকুৱা এটা বস্তু যাৰ উপস্থিতি কোনো ফিল নকৰে, কিন্তু তাৰ অবিহনে সকলো টেষ্টলেছ হৈ পৰে। আনচাৰটো ক'ব পাৰিবনে? য়েছ, আপোনালোকে ঠিকেই ভাবিছে। চল্টৰ কথা কৈছোঁ, নিমখ। নিমখৰ অবিহনে আপোনালোকে আপোনাৰ খাদ্য প্ৰণালীৰ কথা ইমাজিন কৰিব পাৰিবনে, কল্পনা কৰিব পাৰিবনে? নোৱাৰে। উইদাউট চল্ট নোৱাৰে খাব, বেয়া। গতিকে আমাৰ খাদ্যৰ কাৰণে চল্টটো কিমান দৰকাৰী আপোনালোকে অনুভৱ কৰক। কিন্তু কেতিয়াবা কাৰোবাক দেখিছেনে আমি কেৱল চল্ট হিচাপে আপুনি মই কোনোবাই খাব পাৰিম জানো? চল্টকে খাদ্য হিচাপে খাব পাৰিম জানো? নিশ্চয় নোৱাৰোঁ। কিন্তু উইদাউট চল্ট আমাৰ খানা কেতিয়াও টেষ্ট নহয়। কিন্তু আৰু এটা কথা আছে, যদি আমি যিমানখিনি দৰকাৰ তাতকৈ বেছি চল্ট দি দিওঁ, ইমাজিন কৰক এখন আপুনি আলু ভাজি বনাইছে খুব ভালকৈ, তাত নিমখ অলপ বেছি হ'ল, খাই ভাল পাব জানো? গতিকে সকলোতকৈ লিমিটত ইউজ কৰা বস্তুটো হৈছে চল্ট। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ সেই কথাটো যে বি লাইক এ চল্ট, নিমখৰ দৰে হওক। কিয়? তাৰ দুটা কাৰণ ক'ম। ওৱান, বি লাইক এ চল্ট ডেট পিপল কেনট ইউজ মোৰ। কিয় ক'লোঁ? আপোনালোকে নিশ্চয় বুজি পাইছে। কাৰণ বহুতকো হয়তো মানুহে ইউজ কৰি আছে। নিজকে ভাবে মোক মানুহে ইউজ কৰি দিলে। একো বেয়া কথা নহয়, মানুহে ইউজ কৰিছে, কিন্তু অকণমান সাৱধান হওক। আপুনি সহজ সৰল, আপুনি অনেষ্ট কাৰণে আপোনাক ইউজ কৰি আছে। চিম্পল। কেতিয়াও খুব বুদ্ধি হওক, বেয়া চিন্তাৰ অধিকাৰী তেওঁলোকক কোনো ইউজ নকৰে, ভাল মানুহকে ইউজ কৰে। যেনেকৈ পোন গছজোপা প্ৰথমতে কাটে, ৰাইট? গতিকে ইমানো পোন নহ'ব, মানে প্ৰটেকশ্যন দিব। পোন হওক, আপোনাৰ কেৰেক্টাৰৰ লগত ধেমালি নকৰিব, কেৰেক্টাৰ লেছ নহ'ব, নিজৰ ষ্টেণ্ডাৰ্ড সদায় মেইনটেইন কৰি চলক। গতিকে বি লাইক এ চল্ট। ছেকেণ্ড ৰিজনটো কৈছোঁ, কিয় আপোনালোকক মই চল্ট হৈ থাকিব বিচাৰিছোঁ, চল্ট হোৱাটো বিচাৰিছোঁ আৰু চল্ট হ'বলৈ কৈছোঁ। কাৰণ আপোনালোকে এটা উদাহৰণ দিব পাৰিবনে, বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ দেখিছেনে চল্টৰ ওপৰত? যদি আমি চেনি থৈ দিওঁ, পৰুৱা আহে, কীট পতংগ আহে, খাবলৈ আহে, ৰাইট? চল্টক কেতিয়াবা খাব আহিছেনে? নিমখ এইখিনি অকণমান থৈ দিবচোন আপুনি, যদি আপুনি এক্সপিৰিয়েঞ্চ কৰা নাই। এক্সপেৰিমেণ্ট এটা কৰি চাব। টেবুলৰ ওচৰত নিমখখিনি থৈ দিব, তাত কিন্তু পোক পৰুৱা নাহে। মানে নিজকে ইমানেই কাৰুৱা, ষ্ট্ৰং বনাওক যাতে কোনোবা নিগেটিভ বস্তু আহি আপোনাক এটেক কৰিব নোৱাৰে। নিগেটিভ বস্তু মানে কি কথা ক'ব বিচাৰি আছোঁ মই? নিগেটিভ থিংকিং, অভাৰ থিংকিং, নিগেটিভ থিংকিঙৰ মানুহ, তেওঁলোকে যাতে আপোনাৰ কাৰণে ভাৰী হ'ব নোৱাৰে। সেইকাৰণে কৈছোঁ বি লাইক এ চল্ট। দুটা ৰিজন মনত থাকিব, ডেট পিপল কেনট ইউজ মোৰ। 2 নম্বৰ, যাতে কোনো কীট পতংগ আপোনাৰ গাত পৰিব নোৱাৰে। ইট মিনছ আপোনাৰ কেৰেক্টাৰ, আপোনাৰ বিহেভিয়াৰ আপুনি ইমান ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড কৰি মেইনটেইন কৰি চলক, ইমান ধুনীয়াকৈ ৰাখক, যাতে আপোনাক কোনেও আঙুলি টোৱাব নোৱাৰে। অনেষ্টলি এক্টিং কৰিবলৈ কোৱা নাই, কিন্তু অনেষ্টলি কৰক, জীৱনত সুখী হ'ব পাৰিব আৰু বহুত অলাগতিয়াল প্ৰব্লেমৰ পৰা নিজক এৰাই চলি নিজৰ কামত ফ'কাছ কৰিব পাৰিব, নিজৰ জীৱনটো এনজয় কৰিব পাৰিব। ধন্যবাদ।